নমস্কাৰ মই ভাস্কৰ জ্যোতিপ্ৰাই আপোনালোক সকলোকে সমষ্টিৰ খবৰলৈ স্বাগতম জনাইছোঁ। আজি আমি সমষ্টিৰ খবৰত মাজুলী সমষ্টিৰ বিষয়ে আলোচনা কৰিম। মাজুলী সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট কেনেকুৱা, এইবাৰ বিধানসভা নিৰ্বাচনলৈ মাজুলী সমষ্টি কেনেদৰে সাজু হৈছে, মাজুলীত নিৰ্বাচনী সমীকৰণ কেনেকুৱা হ'ব আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ আন সমষ্টিত যি প্ৰভাৱ পেলালে তাৰ তুলনাত মাজুলীৰ ৰাজনৈতিক প্ৰেক্ষাপটত কি প্ৰভাৱ পৰিছে, মাজুলীৰ নিৰ্বাচনী সমীকৰণ প্ৰধানত কোন কেইটা দিশলৈ আগবাঢ়িছে, জনগোষ্ঠীগত দিশৰ পৰা মাজুলীৰ ৰাজনীতি কোন দল অধিক শক্তিশালী অৱস্থানত আছে, 2016, 2021 তাৰ পাছত 2026 বিধানসভা নিৰ্বাচনৰ পৰিক্ৰমা কেনেকুৱা হ'ব, তাত ব্যতিক্ৰম ৰূপ দেখিবলৈ পোৱা যাবনে, তিনিটা নিৰ্বাচন একেই পৰিক্ৰমাৰে আগবাঢ়িব। আজিৰ দিনটোত মাজুলী নিৰ্বাচনৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে প্ৰধানত এইকেইটা বিষয়ে তাৎপৰ্যপূৰ্ণ হৈ পৰে। মাজুলী সমষ্টি ৰাজ্যৰ আন সমষ্টিসমূহতকৈ পৃথক এক প্ৰকাৰ ব্যতিক্ৰমী অনন্য সমষ্টি মাজুলী হৈছে অসমৰ সত্ৰপীঠ, মাজুলী হৈছে সত্ৰ সংস্কৃতিৰ পীঠস্থান, অসমীয়া কৃষ্টি সংস্কৃতিৰে উজ্জীৱিত মাজুলী সমষ্টি মানে অসমীয়াত্বৰ বহিঃপ্ৰকাশ। মাজুলীয়ে অসমীয়া জাতীয় জীৱনক প্ৰতিফলিত কৰে, সেইকাৰণে মাজুলী সমষ্টিৰ ৰাজনীতি এক বিশেষ বৈশিষ্ট্য আছে। সেই বিশেষ বৈশিষ্ট্যপূৰ্ণ মাজুলী সমষ্টিৰ ৰাজনীতিৰ প্ৰতি সমগ্ৰ ৰাজ্যবাসীৰে দৃষ্টি থাকে। বৰ্তমান মাজুলী সমষ্টি কেনেদৰে গঠন কৰা হৈছে, প্ৰথমে আমি মাজুলী সমষ্টিৰ গাঁথনি চাই ল'ব বিচাৰিছোঁ। মাজুলী অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টি, পূৰ্বৰ পৰাই মাজুলী অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টি পুনৰ নিৰ্ধাৰণতো মাজুলী একেই থাকিল, অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টি হৈ থাকিল। সমষ্টিটোত মুঠ পঞ্চায়ত আছে 20খন। এই পঞ্চায়ত কেইখন হৈছে কৰতিপাৰ, আহঁতগুৰি, শ্ৰীলুইত, গড়মূৰ, চিলাকলা, ৰাৱণাপাৰ, দক্ষিণ কমলাবাৰী, পকাজৰা, বনগাঁও, দক্ষিণপাট, লুইতপৰীয়া, ৰতনপুৰ মিৰি, জেংৰাইমুখ, ৰতনপুৰ, চেৰেপাই, ফুলনি, শ্ৰীৰাম বনমালী, ৰঙাচাহী, লোহিত খাবলো। এই 20খন পঞ্চায়ত আছে। এই 20খন পঞ্চায়ত আছে মাজুলী সমষ্টিত। এই 20খন পঞ্চায়তৰ ৰাজনীতি সম্পূৰ্ণ একৰৈখিক নহয়, কিন্তু সম্পূৰ্ণ বিপৰীতমুখীও নহয়। এই পঞ্চায়তসমূহৰ ৰাজনীতিত জনগোষ্ঠীগত দিশটোৱে বৈচিত্ৰ্য আনিছে, কিন্তু মাজুলীৰ সমাজ জীৱনৰ মূল বৈশিষ্ট্য যি মাজুলীৰ সমাজ জীৱনক প্ৰতিফলিত কৰে সেয়া প্ৰায় একৰৈখিক দিশতে আটাইকেইখন পঞ্চায়তত দেখিবলৈ পোৱা যায়। সেইকাৰণে জনগোষ্ঠীয় সমীকৰণৰ বাহিৰে মাজুলীৰ ৰাজনীতি এক প্ৰকাৰ ক'বলৈ গ'লে সমৰৈখিক ৰাজনীতি বুলি ক'ব পৰা যায়। সমষ্টি পুনৰ নিৰ্ধাৰণে বিশেষ প্ৰভাৱ নেপেলোৱা সমষ্টিটো হৈছে মাজুলীত মাত্ৰ এটা অঞ্চল আঁতৰি গৈছে। সেই আঁতৰি যোৱা অঞ্চলটো হৈছে দক্ষিণ আহঁতগুৰি পঞ্চায়তৰ এটা ৱাৰ্ডৰ বাহিৰে আন অংশ দেৰগাঁৱলৈ গ'ল। দেৰগাঁও ব্ৰহ্মপুত্ৰ চাপৰিৰ কাষৰ এই অঞ্চল আছিলে মাজুলী জিলাৰ আছিলে। সেই পঞ্চায়তখনৰ এটা ৱাৰ্ড থাকি গ'ল মাজুলীত, আন অংশ আহিলে দেৰগাঁও সমষ্টিলৈ। এই অঞ্চলটো মাজুলীৰ পৰা বহু বিচ্ছিন্ন অঞ্চল হিচাপে আছিলে। সেই অঞ্চলটো পূৰ্বৰ খুমটাই সমষ্টিৰ কাষত আছিলে, এইবাৰ তাত দেৰগাঁৱত আহিলে, কিন্তু তাৰ এটা ৱাৰ্ড আকৌ এতিয়াও মাজুলীত থাকি গ'ল। এই অঞ্চলটো মাজুলীৰ মূল সুঁতিৰ পৰা বহু দূৰৱৰ্তী অঞ্চল আছিলে, কিন্তু তাৰ বিপৰীতে মাজুলীত সংযোগ হ'ল লখিমপুৰ জিলাৰ লোহিত খাবলো পঞ্চায়ত। লোহিত খাবলো এটা বৃহত্তৰ অঞ্চল। লোহিত খাবলো পঞ্চায়ত মাজুলীত অন্তৰ্ভুক্ত হ'ল। সমষ্টি পুনৰ নিৰ্ধাৰণত এই পৰিৱৰ্তনে আহিছে মাজুলীলৈ, অৰ্থাৎ পূৰ্বৰ মাজুলী আৰু বৰ্তমানৰ মাজুলীৰ মাজত বিশেষ পৰিৱৰ্তন হোৱা নাই। সমষ্টিটোৰ মুঠ ভোটাৰ 1,45,254 গৰাকী। মিচিং ভোটাৰ 46,000,
মাজুলী হৈছে অসমৰ ভূমিপুত্ৰ মিচিংসকলৰ বাসস্থান। মিচিং কৃষ্টি সংস্কৃতিৰে উজ্জীৱিত হৈ থাকে মাজুলীত সোণত সুৱগা চৰাই মিচিং কৃষ্টি সংস্কৃতিৰে মিচিং জনজীৱন নে মাজুলীৰ সমাজ জীৱনক অধিক বৰ্ণময় কৰি তুলিছে। মাজুলীত মিচিং ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰে। মাজুলীত আছে ৪৬,০০০ মিচিং ভোটাৰ আৰু মিচিং জনগোষ্ঠীয় ৰাজনীতি এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হৈ পৰে। প্ৰতিটো নিৰ্বাচনতে মিচিং জনগোষ্ঠীয় ৰাজনীতিয়ে নিৰ্ণায়ক ভূমিকা পালন কৰে মাজুলীত। অনুসূচিত জাতিৰ ভোটাৰ আছে ৩৬,৪৩৩ গৰাকী। দেউৰী ভোটাৰ ৩,০০০। গোৰ্খা ভোটাৰ ১,৮০০ গৰাকী। সোণোৱাল কছাৰী ভোটাৰ ৩৫৬ গৰাকী। আহোম ভোটাৰ ৫১৩ গৰাকী। ধৰ্মীয় সংখ্যালঘু ভোটাৰ ১২৬ গৰাকী। অতি কম সংখ্যক ধৰ্মীয় সংখ্যালঘু মুছলমান আছে, মাত্ৰ ১২৬ গৰাকী ভোটাৰ আছে সমষ্টিটোত। কোনো সমষ্টিতে ইমান কম সংখ্যক ধৰ্মীয় সংখ্যালঘু ভোটাৰ নাই, একমাত্ৰ মাজুলীতে আছে মাত্ৰ ১২৬ গৰাকী। আন জনগোষ্ঠীৰ অসমীয়া ভোটাৰ আছে ৬০,৮২৬ গৰাকী। কলিতা, কোচ, ব্ৰাহ্মণ আদি ভোটাৰ হৈছে ৬০,৮২৬ গৰাকী। ইয়াৰ মূলতঃ কলিতা, কোচ, কেওট আৰু ব্ৰাহ্মণ ভোটাৰ আছে ৬০,৮২৬ গৰাকী। অৰ্থাৎ আন জনগোষ্ঠীৰ অসমীয়া ভোটাৰ সমষ্টিটোত সংখ্যাধিক্য হৈ আছে। মাজুলীৰ এই জনগাঁথনিয়ে দেখুৱাই যে মাজুলী সম্পূৰ্ণৰূপে খিলঞ্জীয়া সমষ্টি, ১০০% খিলঞ্জীয়া সমষ্টি মাজুলী। সেইকাৰণে মাজুলীত চলে খিলঞ্জীয়াৰ ৰাজনীতি। মাজুলীৰ খিলঞ্জীয়া ৰাজনীতি সেয়া পূৰ্বৰ কংগ্ৰেছৰ দিনতে হওক, বৰ্তমানৰ বিজেপিৰ দিনতে হওক, আগৰ অসম গণ পৰিষদৰ দিনতে হওক, যি দলৰে ৰাজনীতি হওক, মাজুলীৰ ৰাজনীতি হৈছে সম্পূৰ্ণৰূপে খিলঞ্জীয়াৰ ৰাজনীতি। মাজুলীত এইবাৰ মাজুলী সমষ্টিৰ যিহেতু ২০১৬ চনত সৰ্বানন্দ সোণোৱালৰ সমষ্টি আছিলে, ২০২১তো তেওঁ নিৰ্বাচিত হৈছিলে, কিন্তু মুখ্যমন্ত্ৰীৰ দায়িত্ব তেওঁ আঁতৰাৰ পাছত তেওঁ সংসদলৈ গ'ল আৰু উপনিৰ্বাচনত আকৌ সমষ্টিটো বিজেপিয়ে দখল কৰিলে। ভুৱন গাম উপনিৰ্বাচনত বিজেপিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিল। এইবাৰো বিজেপিৰ প্ৰাৰ্থী হৈছে ভুৱন গাম। ভুৱন গাম দ্বিতীয়বাৰৰ বাবে মাজুলীত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে। এজন বিশিষ্ট ব্যৱসায়ী ভুৱন গাম সৰ্বানন্দ সোণোৱালৰ অতি ঘনিষ্ঠ আছিলে। ভুৱন গামে ২০১৬ৰ আগৰ পৰাই সমষ্টিটো তৎপৰতা চলাই আছিলে, কিন্তু সৰ্বানন্দ সোণোৱালে প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে তেওঁ তেতিয়া প্ৰাৰ্থিত্বৰ পৰা আঁতৰি আহিছিলে। ভুৱন গাম যোৱাবাৰ উপনিৰ্বাচনত বিজয়ী হৈ আহি এইবাৰো বিজেপিয়ে ভুৱন গামকে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থী হৈছে ইন্দ্ৰনীল পেগু। ইন্দ্ৰনীল পেগু এজন যুৱ নেতা, এজন শিক্ষাৰ লগত জড়িত ব্যক্তি, তেওঁ অধ্যাপক। ইন্দ্ৰনীল পেগু প্ৰথমবাৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে। যিহেতু মাজুলী সমষ্টিত পূৰ্বে কংগ্ৰেছো শক্তিশালী আছিলে, ২০০১ৰ পৰা ২০১১লৈ কংগ্ৰেছ শক্তিশালী আছিলে। বিজেপিৰ উত্থানৰ লগে লগে কংগ্ৰেছ দুৰ্বল হৈ আহিলে। তৎসত্ত্বেও মাজুলীত কিন্তু কংগ্ৰেছৰ সাংগঠনিক ভেটি শক্তিশালী। তাত তেওঁলোকে যুৱ প্ৰাৰ্থী ইন্দ্ৰনীল পেগুক প্ৰক্ষেপ কৰিছে। এতিয়া আহোঁ মাজুলীৰ নিৰ্বাচনী ইছ্যু। স্বাভাৱিকতে আমি এতিয়ালৈকে যিখিনি তথ্যৰ ব্যাখ্যা আগবঢ়াইছোঁ তাত স্পষ্ট হৈছে মাজুলীৰ নিৰ্বাচনী ইছ্যু কি। মাজুলীৰ নিৰ্বাচনী ইছ্যু সুদীৰ্ঘকালৰ পৰা প্ৰধানতঃ মাজুলীৰ উন্নয়ন, বান গৰাখহনীয়া ৰোধ আৰু মাজুলীৰ যোগাযোগ ব্যৱস্থা উন্নত কৰা। মাজুলীৰ খহনীয়া ৰোধ, বান প্ৰতিৰোধ এইটো প্ৰধান। যুগে যুগে প্ৰতিটো দশক প্ৰতিটো নিৰ্বাচনতে মাজুলীবাসীৰ প্ৰথম প্ৰতিশ্ৰুতি লাগে কোনে তেওঁলোকৰ বান খহনীয়া ৰোধ কৰিব পাৰিব, বানৰ পৰা কোনে পৰিত্ৰাণ দিব পাৰিব। আজিলৈকে বান খহনীয়া প্ৰতিৰোধৰ স্থায়ী সমাধান মাজুলীত নহ'ল। এতিয়া যিহেতু ২০১৬ চনত
আছিলে এইটো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি 2016ত মাজুলীত এই ক্ষেত্ৰত কিছু ব্যৱস্থা গ্ৰহণ কৰা হ'ল বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে একেই ব্যৱস্থা গ্ৰহণ কৰিছে মাজুলীৰ খহনীয়া ৰোধ এইবাৰো অন্যতম প্ৰধান নিৰ্বাচনী ইছ্যু কাৰণ খহনীয়াত জাহ গৈ গৈ মাজুলীৰ মাটিকালি কমি আহিছে আৰু মাজুলীৰ মানুহ খহনীয়াগ্ৰস্ত হৈ মাজুলী এৰি অসমৰ ভিন্ন প্ৰান্তৰলৈ আঁতৰি আহিবলগীয়া হৈছে মাজুলীবাসীৰ স্থায়ী খহনীয়া ৰোধৰ প্ৰতিশ্ৰুতি কোনে দিব কোনে সেই কাম কৰিব এইবাৰৰ নিৰ্বাচনতো সেইটো অন্যতম প্ৰধান নিৰ্বাচনী ইছ্যু তাৰ লগতে মাজুলীৰ উন্নয়ন মাজুলীত পূৰ্বতেও কাম হৈছিলে পৃথক কথা 2016 চনৰ পৰা মাজুলীত সৰ্বানন্দ সোণোৱালৰ দিনত যথেষ্ট কাম কাজ হৈছে তাক অস্বীকাৰ কৰি উপায় নাই মাজুলীৰ আন্তঃগাঁথনিৰ ব্যাপক পৰিৱৰ্তন হৈছে বাট পথ আদিৰ ব্যাপক উন্নয়ন হৈছিলে তদানীন্তন মুখ্যমন্ত্ৰীৰ সমষ্টি হিচাপে আন দিশতো হৈছে শিক্ষা স্বাস্থ্য আদিৰ ক্ষেত্ৰতো হৈছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰেও মাজুলীৰ উন্নয়নত গুৰুত্ব দি আহিছে মাজুলীৰ উন্নয়নত তথাপিও মাজুলীৰ জনসাধাৰণে বহু ক্ষেত্ৰত উন্নয়ন নাই হোৱা বুলি অভিযোগ কৰে এতিয়াও কয় বহু ৰাস্তা তাত কেঁচা হৈ আছে বাট পথৰ দুৰৱস্থাৰ বাতৰি আমি সম্প্ৰচাৰ কৰি থাকিব লাগে সেইকাৰণে মাজুলীৰ উন্নয়ন এইবাৰো অন্যতম প্ৰধান নিৰ্বাচনী ইছ্যু আৰু মাজুলীত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং সৰ্বানন্দ সোণোৱালে প্ৰতিশ্ৰুতি দিছিলে 10 বছৰ হৈ গ'ল দলঙৰ কাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰম্ভ কৰিও এতিয়ালৈকে আগবঢ়া নাই কিন্তু মাজুলীবাসীৰ বাবে এইবাৰো ব্ৰহ্মপুত্ৰৰ দলং নিমাতী মাজুলীৰ দলং অন্যতম প্ৰধান নিৰ্বাচনী ইছ্যু হিচাপে দেখিবলৈ পোৱা গৈছে মাজুলীৰ সামগ্ৰিক উন্নয়নে মাজুলীবাসীৰ প্ৰধান নিৰ্বাচনী ইছ্যু তাৰ সমান্তৰালভাৱে মাজুলীত দেখা গৈছে যে অসমৰ সমাজ জীৱনক যিবোৰ বিষয়ে চুই যায় অসমৰ কৃষ্টি সংস্কৃতি খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সুৰক্ষাৰ প্ৰসংগত মাজুলী স্পৰ্শকাতৰ ইয়াৰ প্ৰতিশ্ৰুতি যি প্ৰত্যয়জনকভাৱে যিটো দলে দিব পাৰে তাকেই মাজুলীবাসীয়ে আদৰি ল'ব তাৰ লগতে জনগোষ্ঠীয় সমীকৰণ জনজাতীয় জনগোষ্ঠীসমূহৰ প্ৰতি সংবেদনশীল দৃষ্টিভংগীৰে কোন দলে কি কাম কৰিছে সেয়া বিশেষ গুৰুত্বপূৰ্ণ হৈ পৰে সেইকাৰণে জনজাতীয় ইছ্যু মাজুলীত গুৰুত্বপূৰ্ণ সত্ৰীয়া সংস্কৃতি ৰক্ষণাবেক্ষণ প্ৰসাৰ আৰু প্ৰচাৰৰ ব্যৱস্থাও মাজুলীৰ নিৰ্বাচনৰ অতি গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইছ্যু এইকেইটা বিষয় যিহেতু বিজেপিয়ে বহু কাম কৰিছে বুলি তেওঁলোকে দাবী কৰে আপাত দৃষ্টিত কৰিছে সত্ৰ বৈষ্ণৱ কৃষ্টি সংস্কৃতিৰ প্ৰচাৰ সংৰক্ষণৰ পৰা আৰম্ভ কৰি মাজুলীৰ কৃষ্টি সংস্কৃতিলৈকে এতিয়া এই দিশত বিজেপিৰ বিকল্প হিচাপে কংগ্ৰেছে কি প্ৰতিশ্ৰুতি দিয়ে সেয়া লক্ষণীয় হ'ব তাৰ এইকেইটা বিষয়ৰ লগতে সমগ্ৰ ৰাজ্যত যেনেকৈ হিতাধিকাৰীমূলক আঁচনিসমূহৰ ৰাজনীতি চলিছে মাজুলীতো ব্যাপক হিতাধিকাৰীমূলক আঁচনিৰ ৰাজনীতি হৈছে হিতাধিকাৰী ভিত্তিক নিৰ্বাচনৰ প্ৰভাৱ ব্যাপকভাৱে মাজুলীতো পৰিব মাজুলীত হিতাধিকাৰীয়ে নিৰ্ণায়ক ভূমিকা পালন কৰিব মাজুলীৰ হিতাধিকাৰীমূলক আঁচনিৰ জৰিয়তে বিজেপিয়ে ভোট লাভৰ আশা কৰিছে কিন্তু সম্পূৰ্ণৰূপে হিতাধিকাৰী ভোট বিজেপিয়ে পাবনে নাপালেও গৰিষ্ঠ সংখ্যক হিতাধিকাৰী ভোট বিজেপিয়ে পাব বুলি আশা কৰিছে মূলতঃ মাজুলী নিৰ্বাচনী ইছ্যু এয়াই তাৰ লগতে বিৰোধী কংগ্ৰেছে যিবোৰ জাতীয় ইছ্যু উত্থাপন কৰিছে গণতন্ত্ৰ সুৰক্ষাৰ কথা কৈছে অসমৰ খিলঞ্জীয়া ৰক্ষাৰ কথা কৈছে সেই বিৰোধীৰ ইছ্যুবোৰকো মাজুলীবাসীয়ে সমানে গুৰুত্ব দিব কাৰণ মাজুলীত বিৰোধীৰ উত্থাপন কৰা বিষয়সমূহৰ গুৰুত্ব যথেষ্ট আছে তাক কোনেও অস্বীকাৰ নকৰে বিজেপি কিমান শক্তিশালী যেহেতু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি আছিলে মাজুলী এতিয়াও বিজেপিৰ বিধায়ক আছে 10 বছৰত মাজুলীত বিজেপি চৰকাৰে কি কাম কৰিলে তাৰ খতিয়ান হ'ব আৰু আপাত দৃষ্টিত সম্পূৰ্ণ পক্ষপাতমুক্ত হৈও ক'ব লাগিব যে বিজেপি চৰকাৰ দিনত তাত কিছু কাম হৈছে অৱশ্যে পূৰ্বৰ তৰুণ গগৈ চৰকাৰেও মাজুলীত যথেষ্ট কাম কৰিছিলে এতিয়া ভোটাৰে বিজেপিৰ 10 বছৰীয়া শাসন তৰুণ গগৈ 15 বছৰীয়া শাসনৰ মূল্যায়ন কৰি তুলাচনীৰে কি দেখিছে কোনটো দলে অধিক মাজুলীৰ কাম কৰিলে সেই দিশত বিজেপিৰ হিচাপ কিমান হ'ব কংগ্ৰেছৰ কিমান হ'ব সেইকাৰণে বিজেপিয়ে তেওঁলোকৰ পাৰদৰ্শিতাৰ ওপৰত তেওঁলোকৰ শক্তি নিৰ্ভৰ কৰিছে তাৰ লগতে বিজেপিৰ শক্তিৰ
আন এটা মূল দিশ হৈছে গণশক্তি মিচিং জনগোষ্ঠীয় ৰাজনৈতিক শক্তিৰ সমৰ্থন বিজেপিৰ কাৰণে গুৰুত্বপূৰ্ণ আৰু বিজেপিয়ে যেহেতু জনগোষ্ঠীয় সমীকৰণত অধিক গুৰুত্ব দিছে সেই দিশটো মাজুলীত তাৎপৰ্যপূৰ্ণ আৰু বিজেপি সাংগঠনিকভাৱে সমষ্টিটোত আজিৰ দিনটোত শক্তিশালী সমষ্টিৰ কমিটিৰ পৰা আৰম্ভ কৰি বুথ পৰ্যায়লৈকে সুসংগঠিত বিজেপি অতি সুসংগঠিত অৱস্থানত সমষ্টিটো আছে তাৰ লগতে বিজেপিৰ এইবাৰ এটা প্ৰশ্ন আহিব ভোটাৰৰ ভুৱন গামে যোৱা কাৰ্যকাল সময়ছোৱাত কৰা কাম কাজৰো খতিয়ান ল'ব নিৰ্বাচনত ভুৱন গামৰ কাম কাজৰ খতিয়ান তেওঁৰ জনসম্পৰ্ক আদি হৈ পৰিব মূল বিষয় ভুৱন গামৰ জনসম্পৰ্ক আৰু কাম কাজৰ খতিয়ানেও ভোটাৰৰ মনত ক্ৰিয়া কৰিব ই কি প্ৰভাৱ পেলায় সেয়া আমি পাছতে দেখিবলৈ পাম কিন্তু আপাতদৃষ্টিত বিজেপিৰ ছবিখন এই মুহূৰ্তত এনেকুৱা অৱস্থানতে আছে ইয়াৰ পাছত আমি চাওঁ কংগ্ৰেছ কিমান শক্তিশালী একেৰাহে 16 আৰু 21ত পৰাস্ত হোৱাৰ পাছত সমষ্টিটোত কংগ্ৰেছে গা টঙাব পাৰিছেনে সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী সলনি কৰিলে ৰাজীৱ লোচন পেগুক আকৌ প্ৰাৰ্থিত্ব দিয়া নাই নতুন যুৱ নেতাক প্ৰাৰ্থিত্ব দিছে গৌৰৱ গগৈ মাজুলীলৈ শেহতীয়াকৈ কেইবাবাৰো গৈছে লোকসভা নিৰ্বাচনত মাজুলী সমষ্টিত গৌৰৱ গগৈ পিছপৰি আছিলে মাত্ৰ অলপ ভোটৰ ব্যৱধানত সাংসদ নিৰ্বাচিত হোৱাৰ পাছত তেওঁ প্ৰথম মাজুলীলৈ গৈছে গৌৰৱ গগৈও মাজুলীত বিশেষ মনোনিৱেশ কৰিছে গৌৰৱ গগৈয়ে মাজুলীৰ সত্তা মাজুলীৰ যিটো সক্ৰিয়তা তাক অধিক গুৰুত্ব দিছে মাজুলীৰ ৰাজনীতিক গৌৰৱ গগৈ ব্যক্তিগতভাৱে দিয়া এই গুৰুত্বই নিশ্চিতকৈ কংগ্ৰেছক এক নতুন গতি দিয়াৰ সম্ভাৱনা আছে কংগ্ৰেছেও মাজুলীত শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ চেষ্টা কৰিছে বিশেষকৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যিক পৰ্যায়ত যিবোৰ উত্থাপন কৰিছে সেই প্ৰসংগবোৰ মাজুলীতো তেওঁলোকে উত্থাপন কৰিছে মাজুলীৰ যেনেকুৱা উন্নয়ন হ'ব লাগিছিলে উন্নয়ন নোহোৱাৰ কথা কৈছে মাজুলীৰ দলঙৰ কথা কৈছে আৰু সামগ্ৰিকভাৱে মাজুলীৰ তথা অসমীয়া কৃষ্টি সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিলেও বিজেপিৰ নীতি যে অসমীয়া খিলঞ্জীয়া কৃষ্টি সংস্কৃতিৰ পৰিপন্থী তাকো মাজুলীত কংগ্ৰেছে মাজে সময়ে উত্থাপন কৰে অৱশ্যে কংগ্ৰেছৰ সাংগঠনিক শক্তি বিজেপিৰ সৈতে সমান ফেৰ মাৰিব পৰা অৱস্থাত নাই সেইটো কংগ্ৰেছৰ অন্যতম নেতিবাচক দিশ হিচাপে চিহ্নিত হৈছে তৎসত্ত্বেও কিন্তু গৌৰৱ গগৈৰ বিশেষ মনোযোগেৰে মাজুলীত এইবাৰ কংগ্ৰেছে এক শক্তিশালী প্ৰতিদ্বন্দ্বিতা কৰিবলৈ চেষ্টা কৰিছে বিজেপিৰ বিৰুদ্ধে মাজুলীত কংগ্ৰেছে কিমান শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰে সেয়া লক্ষণীয় হ'ব কিন্তু কংগ্ৰেছৰ পুৰণা ভেটিৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে নতুন যুৱ সমাজক আকৃষ্ট কৰাৰ চেষ্টা কৰিছে সেইকাৰণে যুৱ প্ৰাৰ্থী গৌৰৱ গগৈ কংগ্ৰেছৰ সামগ্ৰিক নীতি আৰু অসমৰ জাতীয় জীৱনৰ ক্ষেত্ৰত কংগ্ৰেছ তথা বিৰোধী ঐক্যই উত্থাপন কৰা বিষয়বোৰক লৈ মাজুলীত ভুৱন গামৰ বিৰুদ্ধে কংগ্ৰেছ প্ৰাৰ্থী ইন্দ্ৰনীল পেগুৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব প্ৰতিদ্বন্দ্বিতা কিমান তীব্ৰতৰ হয় এতিয়ালৈকে স্পষ্ট হোৱা নাই কিন্তু মাজুলীৰ নিৰ্বাচনী যুঁজু 2021তকৈ এইবাৰ অধিক আকৰ্ষণীয় হ'ব পূৰ্বতে যেহেতু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সমষ্টি আছিলে 21লৈকে একপক্ষ নিৰ্বাচন আছিলে এইবাৰ কিন্তু তাৰ পৃথক ছবি দেখিবলৈ পোৱা যাব তৎসত্ত্বেও শক্তিশালী বিজেপিক কংগ্ৰেছে কেনেকৈ প্ৰত্যাহ্বান জনায় সেয়া লক্ষণীয় হ'ব বিজেপি আত্মবিশ্বাসী সমষ্টিটো পুনৰ দখল কৰিব বুলি সম্পূৰ্ণ আত্মবিশ্বাসী কংগ্ৰেছো আত্মবিশ্বাসী হৈ আছে তেওঁলোকে শক্তিশালী প্ৰত্যাহ্বান আগবঢ়াবলৈ সক্ষম হ'ব কিন্তু অপেক্ষা কৰিব লাগিব সময়লৈ মাজুলী ৰাজনীতিয়ে মাজুলী ৰাজনীতিৰ আজিৰ দিনটোত এআই পৰিস্থিতি এআই সমীকৰণ নিৰ্বাচনী প্ৰেক্ষাপট মাজুলীৰ এআই